প্ৰভাৱ মানে আপোনালোকেতো দেখিছে এতিয়া কংগ্ৰেছ যিমান আছে আমাৰ কংগ্ৰেছৰ দলত যিমান কংগ্ৰেছৰ ৱৰ্কাৰ্ছ আছে সবে এতিয়া ফূৰ্তিত আছে আৰু যেহেতু গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত গোটেই অসমত এটা স্পষ্ট বাৰ্তা আহিছে যে 2026ত যেহেতু কংগ্ৰেছৰ চৰকাৰ হ'ব হেতুৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই PSC কমিটি আলোচনা কৰাৰ লগে লগে তেওঁ এখন কমিটি বনাইছে আৰু সেই কমিটিত পশ্চিম কাৰ্বি আংলঙৰ পৰা মোৰ নিচিনা এটা সাধাৰণ ল'ৰাক যে তেওঁ বিশ্বাসত লৈ পেলাই এটা স্থান দিছে হেতুৰ কাৰণে মই আপোনালোকৰ চেনেলৰ থ্ৰুদি মই হাই কমাণ্ডক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া দিনত পশ্চিম কাৰ্বি আংলঙৰ পৰা যেনেকুৱা অসমত হাৱা এটা স্পষ্ট বাৰ্তা গৈছে পশ্চিম কাৰ্বি আংলঙৰ পৰা প্ৰতিটো সমষ্টিৰ পৰা এতিয়া কংগ্ৰেছ জাগিছে আৰু ওলাই আহিবলগীয়া দিনত চাওক এতিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যেহেতু তেওঁলোকৰ হাতত আছে আৰু এইকেইদিন আমি দেখিছোঁ বা আপোনালোকেও দেখিছে এটা ফেষ্টিভেলৰ নিচিনা প্ৰতিটো সমষ্টিত তেওঁলোকে মাছ জইনিং বুলি এটা প্ৰগ্ৰাম ৰাখিছে আৰু সেই প্ৰগ্ৰামত প্ৰায়ভাগ নেতা বিজেপিৰ নেতাহে সেই বিজেপিৰ সভাত আনে আৰু বিজেপিকে আকৌ টুপি পিন্ধাবলৈ যায় আৰু এটা কথা আপোনালোকে হয় লক্ষ্য কৰিছে যেহেতু আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ আণ্ডাৰত গাঁও অঞ্চল হওক বা চহৰ অঞ্চল হওক মানুহৰ হাতত যেহেতু এটা ক্ৰাইচিছ ওলাইছে আৰু সেই ক্ৰাইচিছটো দূৰ কৰিবলৈ কাৰণে মানুহৰ উপায় নাই আৰু সেই উপায় নাথাকাৰ কাৰণে কিছুমান বিজেপি নেতাই সুযোগ লৈ পেলাই এই গাঁৱৰ আমাৰ জেনেৰেল ভোটাৰ্ছবিলাকক তেওঁলোকে বিজেপি হৈ থকা মানুহকে আকৌ বিজেপিৰ প্ৰগ্ৰামত লৈ পেলাই তেওঁলোকে জইন কৰাই পেলাই বৃহৎ টকা পইচাৰ লেনদেন কৰি পেলাই তেওঁলোকে এই গোটেই মিটিংবিলাক কৰি আছে তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ভিত্তি বহুত মজবুত কিন্তু ৰাইজে যি কষ্ট পাই আছে সেইটো কোনো কাউন্সিলৰ EM বা CMে দেখা পোৱা নাই তেওঁলোকে ঘৰত যে বহি পেলাই যেতিয়া ভাত ৰান্ধে তেতিয়া যে সেই চকুৰ পানীটো যে চৌকাত গৈ পৰে সেইটোতো একমাত্ৰ সেই ঘৰৰ মুৰব্বী ঘৰৰ পৰিয়ালবিলাকে গম পাই আছে সেইটো কাৰণে তেওঁলোকে সেইটো ভাবিব নালাগে যে মই এইকেইদিনৰ ভিতৰত মই এটা নিউজ ইণ্টাৰভিউত পাইছিলোঁ যে কংগ্ৰেছ শূন্য হৈ গ'ল বুলি কৈছে যদি কংগ্ৰেছ শূন্য হৈ গৈছে তেতিয়াহ'লে আজি যে এই আপোনালোকে এই যে ফেলিচিটেশ্যন ৱেলকাম প্ৰগ্ৰামত যে দেখিছে এইবিলাক কি বিজেপি মানুহ নেকি এইবিলাকতো কংগ্ৰেছৰ মানুহ হয় তেতিয়াহ'লে কংগ্ৰেছ ক'ত শূন্য হৈ গৈছে প্ৰতিটো গাঁৱত যেতিয়া আমি যাম তেতিয়া চাব কংগ্ৰেছৰ যি হাত সেই হাতটো শক্তিশালী কৰিবলৈ গাঁৱৰ পৰা ৰাইজ ওলাই আহিব সেইটো কাৰণে মই আশা ৰাখিছোঁ আহিবলগীয়া দিনত ৰাইজে যি কষ্ট পাইছে সেই কষ্ট পোৱাৰ যি আশীৰ্বাদ সেই আশীৰ্বাদটো কংগ্ৰেছক তেওঁলোকে দিবলৈ এতিয়া প্ৰস্তুত হৈ আছে